আছে কিন্তু ব্যক্তি ৰাইজৰ ওচৰত বিক্ৰী কৰে জংগলত কাটে আগত কাটি তাৰ পিছত ৰাইজৰ ওচৰত বিক্ৰী কৰে হোটেলতো দিয়ে পাব্লিকৰ ওচৰত বিক্ৰী কৰে কল্যাণপুৰৰ পৰা ওলাই আহিছে কল্যাণপুৰ তাতে কৰিছে কৰি কিনে বাগমাৰা তাই মানে ধৰা পৰিছে বিক্ৰী কৰে সি তা বিক্ৰী কৰি আছে না আগৰ পৰা কৰি আছে কেইজন ধৰা পৰিছে আজিতো চাৰিজন না তিনিজন আছে তিনিজন কনফাৰ্ম হৈছে এতিয়ালৈকে আৰু এইটো লিডাৰ গাড়ীত আছে 6টা ঘোড়া এইটো ভাল মানে জংগলত কাটি কেনে তাৰ মানে পাব্লিকৰ ওচৰত মানে ইতিমধ্যে মানে কেইবাটাও খবৰ বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যে চৰাঞ্চলত ঘোঁৰা মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায় হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে 3জন ব্যৱসায়ী 6টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাতনামাতিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক বেমাৰী ঘোঁৰাকেইটাৰ পৰা আহিছে আমি 3 নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ ভাতনামাতি চৰলৈ লৈ যাব তাতে বাগমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে এইবোৰ ক'ত দিয়ে হোটেল বা বিভিন্ন যিবোৰ ঠাইত বিভিন্ন মাংসসমূহ বেচা কিনা হয় তাত সেইসকলে ছাপ্লাই দিয়ে তাৰপিছত বাগমাৰা বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে বাগমাৰা বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত